নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। হয় বন্ধুসকল, আত্মসহায়ক মহিলাসকলৰ ফৰ্ম একচেপ্ট হৈ গ'ল। আপুনি কেনেকৈ চেক কৰিব নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। 19 এপ্ৰিলত বন্ধ থাকিব কেইবাখনো ৰাজ্যৰ শিক্ষা অনুষ্ঠান। 19 এপ্ৰিলত বন্ধ থাকিব দেশৰ কেইবাখনো ৰাজ্যৰ শিক্ষা অনুষ্ঠান। কোন কোন ৰাজ্যত 19 এপ্ৰিলত বন্ধ থাকিব শিক্ষা অনুষ্ঠান? অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ বন্ধ থাকিব শিক্ষা অনুষ্ঠান। কেৱল এয়াই নহয়, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, লগতে মিজোৰাম, নাগালেণ্ড, ৰাজস্থানতো বন্ধ থাকিব শিক্ষা অনুষ্ঠান। ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগতো থাকিব শিক্ষানুষ্ঠান বন্ধ। কেন্দ্ৰীয় শাসিত অঞ্চলত আন্দামান আৰু নিকোবৰতো থাকিব বন্ধ। বন্ধ থাকিব জম্মু আৰু কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীৰ শিক্ষা অনুষ্ঠান। লোকসভা নিৰ্বাচনৰ বাবে বন্ধ থাকিব শিক্ষা অনুষ্ঠানসমূহ। 21খন ৰাজ্যসহ কেন্দ্ৰীয় শাসিত অঞ্চলক সাঙুৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। দেশৰ 102টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ভোট গ্ৰহণৰ দিনটোত শিক্ষাৰ্থীৰ সুৰক্ষাৰ্থে লোৱা হৈছে এই সিদ্ধান্ত। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সুপৰিচালনাৰ বাবে ৰাজ্যসমূহলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। 19 এপ্ৰিলত বন্ধ থাকিব দেশৰ কেইবাখনো ৰাজ্যৰ শিক্ষা অনুষ্ঠান। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমীয়া মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই। অসমৰ আটাইতকৈ ডাঙৰ পাপী জনাই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আকৌ কৰিছে তুলনা। অসমীয়া মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে। অসমীয়া মানুহৰ লগত নামঘৰৰহে সম্পৰ্ক আছে। আমি ভক্তিবাদ মহাপুৰুষীয়া পৰস্পৰকহে বিশ্বাস কৰে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। আমি শংকৰদেৱ আৰু মাধৱদেৱকহে গুৰু হিচাপে মানো। আমি নামঘৰত সেৱা কৰিলেই সকলো হৈ যায়। ভগৱানক পাবলৈ যোগ্য পাতি লাভ নাই, জাক জমকতা কৰি থকাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। ভগৱানক পাবলৈ পাণ্ডাক পইচা দি লাভ নাই। হিমন্ত বিশ্ব শৰ্মা পাণ্ডা পৰিয়ালৰ কাৰণে সদায় যোগ্যৰ কথা কৈ থাকে। আমাৰ কাৰণে নামঘৰে যথেষ্ট। নামঘৰ দেখিলেই মোৰ দুৱাই যায়। মই নিজৰে মনতে ভগৱানক ৰাখি থৈছোঁ। হয় বন্ধুসকল, এয়া আমি কোৱা নাই, এয়া কৈছে অখিল গগৈয়ে। লগতে কৈছে অনবৰতে ভগৱানৰ নাম লৈ থাকোঁ। মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান পাপী নহয়। হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান পাপ কৰা নাই। মই পাপী নহয় কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোটি টকাৰ খৰচ কৰি যোগ্য পতা নাই। কোনো পাণ্ডাক টকা দি ভগৱানক পোৱাৰ মোৰ কোনো প্ৰয়োজন নাই। আমি শ্ৰম কৰি খোৱা মানুহ কাৰণেই আমাৰ পাপ নাই, ভগৱানে মোক বেয়া নাপায়। হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু অমিত চাহেবক গুলিয়াই মাৰি পেলাব খুজিছিল। অসমৰ আটাইতকৈ ডাঙৰ পাপীজনে হিমন্ত বিশ্ব শৰ্মা। সেইবাবে উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ পৰা পণ্ডিত আনি কোটি কোটি টকা খৰচ কৰি যোগ্য পাতি থাকে। ভগৱানৰ ওচৰত গৈ হিমন্ত বিশ্ব শৰ্মাই কি কয় সেয়া ভাবিহে আচৰিত হওঁ। পৃথিৱীৰ সকলো ভগৱানৰ ওচৰত গ'লেও হিমন্ত বিশ্ব শৰ্মাৰ পাপ খণ্ডন নহয়, এয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। হয় বন্ধুসকল, বিধায়ক অখিল গগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ প্ৰবক্ত ব্যক্তি। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কৰিছে গৌৰৱ গগৈক তুলনা। গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ প্ৰবক্ত ব্যক্তি বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ মুখপাত্ৰ। অসমৰ ৰাইজৰ কথা 10 বছৰে সংসদত কোৱাই নাই। অসমৰ ৰাইজৰ কথা 10 বছৰৰ সংসদত কোৱা নাই বুলি এয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। মণিপুৰৰ জোৱাই নেকি মণিপুৰৰ নাতি, এনেকৈ কটাক্ষ কৰিছে গৌৰৱ গগৈ। দিনে ৰাতিয়ে মণিপুৰ কৈ থাকে গৌৰৱ গগৈয়ে। ৰাহুল গান্ধী জিন্দাবাদ ক'বলৈ আমাক সৰব সাংসদ নালাগে। অসমৰ এটা সমস্যাৰ কথা কৈ পোৱা নাই গৌৰৱ গগৈয়ে। সংসদত মণিপুৰ প্ৰসংগত উত্তাল ভাষণ দিলেই অসমৰ সমস্যা সমাধান নহয়। লগতে কৈছে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা নাটক কৰি বহু ডাঙৰ ভুল কৰিলে গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈ তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰিছে বন্ধু-বান্ধৱীসকল ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোত ভিজিট কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় আপুনি ফেচবুক পেজটো এটা ফলো কৰি দিব বন্ধু-বান্ধৱীসকল লগতে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ সৈতে তুলনা কৰিলে বিধায়ক অখিল গগৈ আকৌ তুলনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ সৈতে তুলনা কৰিছে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই নকয় কি ছাগলীয়ে নাখায় কি বুলি এনেকুৱাকৈ তুলনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুতলীয়া এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসতে জন্ম হোৱা নাছিলে মুখ্যমন্ত্ৰী পদ লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পাতল তৰল কথা কৈ সমাজত বিষ-বাষ্প বিয়পাই ফুৰে হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাৰদা কেলেংকাৰীৰ লগতে লুই বাৰ্জাৰ কেলেংকাৰী এপিএছচিৰ কেলেংকাৰীৰ পৰা বহু কেলেংকাৰীয়ে অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস হিমন্ত বিশ্ব শৰ্মা প্ৰপাৰ হৰেক মাল এতিয়া কেৱল এআই ইউটিউবত যোগদান কৰিবলৈ বাকী আছে হিমন্ত বিশ্ব শৰ্মা পৃথিৱীৰ ভিতৰত 2 নম্বৰী মানুহ হৈছে হিমন্ত বিশ্ব শৰ্মা হয় বন্ধুসকল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অখিল গগৈ যেটো মন্তব্য কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত হঠাৎ বতৰ লৈছে ভয়ংকৰ ৰূপ ভয়ংকৰভাৱে ৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত ধুমুহা বৰষুণ শিলাবৃষ্টি বঙালী বিহুৰ আনন্দৰ মাজতে ধুমুহা বৰষুণত ত্ৰাস ধাৰাসাৰ বৰষুণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে সাধাৰণ জনতা প্ৰবল বৃষ্টিপাতৰ ফলত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা সৰু পথাৰত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত ধ্বংস হ'ল কেইবাখনো বাসগৃহ ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত প্ৰচুৰ পৰিমাণে ক্ষতিসাধন হয় সৰু পথাৰ অঞ্চলত বিচনাৰ তলত সোমাই নিজৰ প্ৰাণ ৰখা বহু লোকৰ বতৰৰ ভয়ংকৰ ৰূপ দেখি হাহাকাৰ লাগিছে ৰাইজৰ ইয়াৰ মাজতে সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ 30খন জিলালৈ জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 20 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট হয় বন্ধুসকল 20 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰিছে বৰষুণৰ লগতে বজ্ৰপাত বা কোনো ধৰণৰ ক্ষতিসাধন হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব বন্ধুসকল লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ কিয়নো অতি শীঘ্ৰে আপুনি ইকেৱাইচি বেংকৰ লগত আধাৰ কাৰ্ড লিংক লগতে আপুনি লেণ্ড সেটিং এইখিনি কাম অতি শীঘ্ৰে কৰি লওক কিয়নো অসমত লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000 পৰা 4000 টকা যিসকলে 16 নম্বৰ কিস্তি পোৱা নাই সেইসকল ব্যক্তিয়ে লাভ কৰিব 4000 টকা আৰু যিসকল ব্যক্তিয়ে 16 নম্বৰ কিস্তিটো লাভ কৰিছে সেইসকল ব্যক্তিয়ে লাভ কৰিব 17 নম্বৰ কিস্তিৰ টকা লগতে যদি পিএম কিষাণৰ কোনো ধৰণৰ আপোনাৰ অসুবিধা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব নিশ্চয় আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধুসকল আজি মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'